সৰুপথাৰৰ দক্ষিণ নম্বৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰী সৰুপথাৰৰ দক্ষিণ নম্বৰ বনাঞ্চল নগাৰ ভূমি বুলি দাবী দক্ষিণ নম্বৰৰ অন্তৰ্গত ৰজাপুখুৰী আৰু গেলাজানত উচ্ছেদ চলি থকাৰ সময়তেই বিস্ফোৰক মন্তব্য নগা লোকৰ মিয়াই তেওঁলোকৰ মাটি দখল কৰা বুলি দাবী নগা লোকৰ অসম চৰকাৰে লোৱা এই উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে নগা লোকসকলে সমৰ্থন জনাইছে যদিও তেওঁলোকে মন্তব্য কৰি কৈছে যে ৰজাপুখুৰী আৰু মাছগাঁও এলেকাসমূহ নগাৰ ইপিনে নগা লোকে উচ্ছেদস্থলীত টিঘিলঘিলাই থকা দেখি একাংশ স্থানীয় লোক শংকিত হৈ পৰিছে উচ্ছেদৰ পিছতেই নগাই সেই ভূমিত অগ্ৰাসন চলোৱাৰ পূৰ্ণ সম্ভাৱনা বুলিও মন্তব্য কৰিছে একাংশ খিলঞ্জীয়া লোকে তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যে তেওঁলোকক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে অসম বেটেলিয়ানৰ কেম্প স্থাপন কৰিব লাগে নাগাবিলাক সাপোৰ্ট থাকাটো এইটো মেয়াবিলাক আহে কিনা আমি খান দে বিয়াতে আসাম হবি নাগালেণ্ডে হবি সব তাইখান মাটিটো ওকপাই কৰি কিনা আমি খানকে ইমান দিগদাৰ কৰি থাকে এইটো পৰা যোনটো এতিয়া এফেকশ্যন যিটো চলি আছে এইটো আসাম গভৰ্ণমেণ্ট একদম ধন্যবাদ দি আছে আসাম ষ্টেমকে এইটো ঠিক সময়ৰ পৰা এইটো এফেকশ্যনটো হৈছে কেলে মানে এইটো নহৈছে গ'লেতো 10-20 বছৰ পিছতেতো আমি খান সব এইটোতো নাগালেণ্ড হবি আসামতে হবি সব মেয়া খান লগা ৰাজ হৈ যাব এইটোৱে আমি ক'বলৈ মন ইয়াতে তাইখান কিবা ইলিগেল কাম কৰি থাকিছে নেকি তাইখান সব এতিয়া চিটি বনাই কেনে বস্তি বনাই কেনে সব এতিয়া পৰা 2 নম্বৰ বিজনেছ কৰে কি কৰি থাকে তাইখান হ'লেবি আমি খান পাব্লিক পৰা তাইখানকে মানা কৰিলে আমি খান যাই কিনে তাইখান আমি খান মাজতে জাগৰা হৈ যায় লৰাই হৈ যায় এইটো পৰা খান কি ইলিগেল কাম কৰিলেবি আমি খান এনেই মুনি চাই থাকে আপুনি কেনেকৈ সুবিধা কৰে মানে প্ৰব্লেম কি প্ৰব্লেম কৰে কেনেকা প্ৰব্লেম এতিয়া এনেকৈ গৰু বান্ধিব ছাগলী বান্ধিব কুচি মানুহ লগা বাগান চাগান বেয়া কৰি দিব আৰু মানুহ খেতি বাৰী কৰিলে খেতি বাৰীতে চোৰ কৰি থকান এনেকৈ আছে আপুনি কোনটো গাঁও আমি মহাবীৰ গাঁও আৰু আচলতে এইটো এলেকাটো আমি খান লগা এলেকা আছে এইটো ৰাজাপুখুৰী এইটো গেলাজান এইটো আমি খান লগা এলেকা আছে তাইখান ওকপাই কৰি কিনে এনেকুৱা বহি যাইছে এইটোৰ পৰা আমি বাৰ গৈ আছে আসাম চিফ একদম ধন্যবাদ দি আছে তাই ঠিক সময়ৰ পৰা এইটো এফেকশ্যন কৰাটো আমি খান পাব্লিক নিমিত্তে আমি খান একদম ভাল আছে উচ্ছেদ হোৱাৰ কাৰণে আমি ভালে পাইছোঁ আমি স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ সহযোগ কৰিছোঁ কিন্তু আমাৰ এটা সন্দেহ হৈ আছে আমাক এতিয়া মানে এইসকলে আমাৰ এটা নগালেণ্ড আৰু অসম বৰ্ডাৰ যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটিৰ নিচিনা হৈ আছিলে আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনি আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰে অতি সোনকালে ইয়াত আমাৰ আসাম বেটেলিয়ন বা আসাম ৰাইফল কিবা এটা ব্যৱস্থা কেম্প দি পিনে আমাক যাতে সুৰক্ষিত কৰি ৰাখে আমি সেইটো আমি অসম চৰকাৰলৈ হিমন্ত মামা ছাৰলৈ আমি অনুৰোধ জনাইছোঁ আমি যাতে আগতে যেনেকৈ আছিলোঁ ইয়াৰ এভেকশ্যনৰ পিছতো আমি যাতে সেনেকৈ থাকিব পাৰোঁ আমি তাৰে আশা কৰি আমি অসম চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ নগা অলৰেডি আছেই এভেকশ্যনৰ নটিচ পোৱাৰ লগে লগে আমাৰ গাঁৱত সোমোৱাহি নাই অলৰেডি মুছলিম গাঁও মানে গাঁৱত সোমাই ঘূৰি ফুৰিছে আমাক একো দাবী ধমকি দিয়া নাই এতিয়ালৈকে মানে ভৱিষ্যতত মানে আমালৈ এটা মানে হেৰি আহিব পাৰে আমি সেইটো এটা হেৰি আছে শংকিত হৈছোঁ আমি মানে সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24